তুমি এক্সামত আধা এনসাৰ পাহৰি যোৱা নেকি, আধা লিখি আধা পাহৰি যোৱা নেকি, তেনেহ'লে তাৰ মেইন কাৰণটো হ'ল ৰিভিজন নকৰা। তাৰমানে মেইন কাৰণটো হ'ল ৰিভিজন নকৰা। যিসকলে ভালকৈ ৰিভিজন নকৰে সেইসকলে এনসাৰ এক্সামত পাহৰি যায়। চ' আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈছোঁ ৰিভিজন কেনেকৈ কৰিবলৈ, তাৰ A to Z ষ্ট্ৰেটেজি এই ভিডিঅ'ত আলোচনা কৰিম। চ' ভিডিঅ'টো তোমালোকৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' ভিডিঅ'টো অলপ স্কিপ নকৰিবা। চ' চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। এতিয়া ব'লা ৰিভিজন কেনেকৈ কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া চোৱা, ৰিভিজন কৰা বহুতো মেথডছ আছে, কিন্তু ষ্টুডেণ্টসকলে ভালকৈ বুজি নাপায় কোনটো মেথডছ ফ'ল' কৰিলে আমি মানে ৰিভিজন সঠিকভাৱে কৰিব পাৰি। এতিয়া তাৰ ভিতৰত ৰিভিজন কৰাৰ বহুতো ষ্ট্ৰেটেজি আছে, বহুতো টিপছ আছে, বহুতো তাৰমানে নিয়ম আছে। তাৰ ভিতৰত কিছুমান নিয়ম এইটো ভিডিঅ'ত দিবলৈ গৈ আছোঁ। চ' ব'লা এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া শুনা, তো প্ৰথম যিটো নিয়ম আছে ৰিডিং মেথড। কিছুমানে কি কৰে, নোটছটো ধৰি লোৱা এইটো নোটছ, ঠিক আছে, এইটো নোটছ তোমাৰ কুৱেশ্যন এনচাৰবোৰ মানে ৰিডিং মাৰি গৈ থাকে। এইটো ভুল মেথড। এইটো এনেকৈ কৰিলে কেতিয়াও তোমালোকে ভালকৈ ৰিভিজন কৰিব নোৱাৰা। এক্সামত গৈ তোমালোকে এনচাৰবোৰ পাহৰি যাবা। চ' এইটো তোমালোকে ফ'ল' নকৰিবা। ৰিভিজন কৰাৰ একদম বেষ্ট যিটো উপায় আছে সেইটো হ'ল কুৱেশ্যন পেপাৰ। এটা কুৱেশ্যন পেপাৰ লৈ ল'বা। ধৰি লোৱা তোমালোকে ইউনিট টেষ্ট বা তোমালোকৰ হাফ ইয়াৰলি বা তোমালোকে প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰবোৰ লৈ ল'বা। তো কুৱেশ্যন পেপাৰ লৈ এফালৰ পৰা তোমালোকে এনচাৰবোৰ কৰি গৈ থাকিবা। চ' ধৰি লোৱা কুৱেশ্যন পেপাৰটো, এটা কুৱেশ্যন পেপাৰত 20টা কুৱেশ্যন আছে, ঠিক আছে। তাৰে ভিতৰত তোমালোকে 20টা ধৰিয়ে যাব এনচাৰ কৰিব পাৰিবা সেইটো কথা নহয়। তোমালোকে ধৰি লোৱা 15টা পাৰিলে আৰু 5টা পৰা নাই। চ' এই 5টা তোমালোকে আকৌ নোটছ ওলাই এই 5টা তোমালোকে ভালকৈ আকৌ মুখস্থ কৰিব লাগিব, আকৌ ভালকৈ নাচাই লিখিবলৈ ট্ৰাই কৰিব লাগে। এনেকুৱাকৈ ৰিভিজন কৰিব লাগে। ৰিভিজন কৰাৰ বেষ্ট উপায় হ'ল যে কুৱেশ্যন পেপাৰ ছল্ভ কৰা। চ' তোমালোকে যিহেতু তোমালোকে ইতিমধ্যে প্ৰি টেষ্ট হৈ গৈছে, ফাইনেলৰ বেছি দিন নাই, 20 দিনমান আছে। চ' তোমালোকে এতিয়া ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। যোনে ভালকৈ ৰিভিজন কৰিবা তাৰ ভাল ৰিজাল্ট হ'ব, এইটো 100% গেৰেণ্টি। চ' তোমালোকে ৰিভিজনটো তোমালোকে হালকাত নল'বা, ধেমালিত নল'বা, ৰিভিজনটো ভালকৈ কৰিব লাগিব। চ' ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেনেহ'লে তোমালোকে ৰিভিজন ভালকৈ কৰিব লাগিব, এইটো তোমালোকে মনত ৰাখিবা। তাৰমানে ৰিভিজন কৰাৰ বহুতো উপায় আছে। চ' তাৰে ভিতৰত এটা উপায় দিলোঁ। তাৰপিছত উপায় হ'ল, ধৰি লোৱা যিকোনো এটা চেপ্টাৰ, ধৰি লোৱা মই এ লেটাৰ টু গড, ক্লাছ 10ৰ ইংলিছৰ ফাৰ্ষ্ট চেপ্টাৰ এ লেটাৰ টু গডৰ পৰা তোমালোকে 20টামান কুৱেশ্যন বনালা। চ' 20টামান কুৱেশ্যন লৈ লোৱা। তোমালোকে এই 20টামান কুৱেশ্যনৰ এনচাৰবোৰ তোমালোকে ভালকৈ লিখিবলৈ এফালৰ পৰা ট্ৰাই কৰিবা। ধৰি লোৱা তাৰ 20টাৰ ভিতৰত তোমালোকে 18টা পাৰিছা, 2টা পৰা নাই। চ' সেই দুটা কিয় পৰা নাই, নোটছ ওলাই আকৌ তোমালোকে সেই দুটা এনচাৰ ভালকৈ মুখস্থ কৰিবা, আকৌ লিখিবলৈ ট্ৰাই কৰিবা। চ' এনেকুৱাকৈ ৰিভিজন কৰিলে তোমালোকে এক্সামত কেতিয়াও এনচাৰবোৰ পাহৰি নোযোৱা। কিছুমানে কয় যে এক্সামত মানে এনচাৰবোৰ আমি আধা লিখোঁতে আধা পাহৰি যাওঁ। চ' তাৰ মেইন কাৰণটো হ'ল তাৰমানে ভালকৈ ৰিভিজন নকৰা। চ' যদি তুমি ভাবিছা যে ভাল ৰিজাল্ট কৰিম তেনেহ'লে ৰিভিজন কৰিব লাগিব, নোটছটো খাই পেলাব লাগিব, বাৰে ৰিভিজন কৰিব লাগিব। যি এটা এনচাৰ যদি এবাৰ মুখস্থ হৈছে তথাপিও পঢ়িব লাগিব। কিছুমানে কি কয়, এতিয়া যিহেতু এক্সামৰ আৰু বেছি দিন নাই, 20 দিনমান আছে। চ' এতিয়া তোমালোকে এনেকুৱা লাগিব যে মোৰ চব হৈ গৈছে, তোমালোকে মানে নোটছটো ক্লিয়াৰ, মানে যেতিয়া তোমালোকে নোটছটো ওলাবা এনেকুৱা লাগিব যে মোৰ আৰুতো বাকী নাই, চবটো হৈ গৈছে, চিলেবাছ কমপ্লিট হৈ গৈছে। চ' এতিয়া আৰু কি পঢ়িম, কিন্তু নহয়, এনেকুৱা হ'লে কিন্তু তোমালোকে এক্সামত কিন্তু পাহৰি যাবা, তেতিয়া কিন্তু পিছত পস্তাই লাভ নাই। চ' এতিয়া যদি হৈছে এনচাৰটো তথাপিও পঢ়িব লাগিব। এতিয়াতো পঢ়াৰ বাহিৰে আৰু কাম নাই, এক্সাম আহি গৈছে। চ' এতিয়া ৰিভিজন কৰিব লাগিব। বাৰে এটা এনচাৰ যদি হৈছে তথাপিও পঢ়িব লাগিব, এক্সামৰ আগৰ দিনালৈকেও ৰিভিজন কৰিব লাগিব, তেতিয়াহে তোমালোকে ভাল ৰিজাল্ট কৰাটো সম্ভৱ। চ' এইটোৱেই ৰিভিজন কৰাৰ একমাত্ৰ কাৰণটো হ'ল যাতে তোমালোকে এনচাৰবোৰ পাহৰি নোযোৱা। চ' ৰিভিজনটো তোমালোকে ধেমালিত নল'বা, ৰিভিজনটো ভেৰি ইম্পৰ্টেণ্ট হয়। চ' তোমালোকে ৰিভিজন ভালকৈ কৰিবা, আৰু এক্সামলৈ যিহেতু মাত্ৰ 20 দিন আছে। চ' তোমালোকে ভালকৈ পঢ়িবা আৰু ভাল ৰিজাল্ট কৰা। চ' চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।